নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে গ্ৰেড 3 আৰু গ্ৰেড 1ৰ ভেকেঞ্চি হয়, যিকেইটা পদত আপোনালোকৰ আবেদন কৰিব পাৰিব। 6238টা টোটেল ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনালোকৰ যিসকলে ITI কৰিছে, ডিপ্ল'মা কৰিছে, তেওঁলোকে পদকেইটাৰ বাবে পদ থাকিব। গ্ৰেজুৱেট লেভেলৰ পদ আছে, আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোতে গোটেইখিনি কথা আপোনালোকক জনাম। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আজিৰ যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ আহিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড চমুকৈ RRBৰ ফালৰ পৰা, য'ত আপোনালোকৰ RRB টেকনিচিয়ান ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে, য'ত আপোনালোকৰ ভালেখিনি 6238টা ভেকেঞ্চিৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আজি আপোনালোকে এই ভিডিঅ'টোতে ইলিজিবিলিটি, ভেকেঞ্চি ডিটেইলছ, এপ্লিকেশ্যন প্ৰচেছ, চেলেৰী, ইম্পৰ্টেণ্ট এণ্ড হাউ টু এপ্লাই, গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টোতে আপোনালোকে জানিব পাৰিব। কেনেদৰে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, ইলিজিবিলিটি, সেইটো কাৰণে কণ্টিনিউ নন ষ্টপ আপোনালোকে শেষলৈকে চাব। আৰু আপোনালোকে বহুতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ যায়, তেওঁলোকলৈ এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, যিকোনো এটাত জইন হৈ ল'ব, তাত আপডেটখিনি মই দি থাকোঁ। যদি আপোনালোকে চাবলৈ যায় টেকনিচিয়ানৰ ভেকেঞ্চি হয়, ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেটটো 28 জুনৰ পৰা আৰম্ভ হৈছে এপ্লাই কৰা, আৰু লাষ্ট ডেট আপোনালোকৰ 28 জুলাইলৈকে চলি থাকিব। আৰু এপ্লিকেশ্যন মোডটো অনলাইন মাধ্যমত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু টোটেল পদ আছে 6238টা, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। টেকনিকেল গ্ৰেড 1 এইটো ছিগনেলৰ কাৰণে হয়। ইয়াত টোটেল ভেকেঞ্চি আছে 183টা, আৰু বাকী যিটো টেকনিকেল গ্ৰেড 3ৰ যিটো ভেকেঞ্চি হয় সেইটো আছে আপোনালোকৰ 6055টা, যিকেইটাত আপোনালোকে 10 পাছ, 12 পাছ কৰি পেলাই ITI কৰিছে, ডিপ্ল'মা কৰিছে, তেওঁলোকৰ বাবে এইটো এটা ভাল সুবৰ্ণ সুযোগ ক'ব পাৰি। যথেষ্ট পদ ওলাইছে আৰু টোটেল পদ হৈ গৈ 6238টা। ইয়াত আপোনালোকৰ যিটো RRB গুৱাহাটী ৰিজন, অৰ্থাৎ গুৱাহাটীত আপোনালোকৰ ভেকেঞ্চি ওলাইছে, গোটেই মানে গুৱাহাটী আণ্ডাৰত যিখিনি পৰে, তাত 15টা আছে ছিগনেলৰ কাৰণে। টেকনিকেল গ্ৰেড 3ৰ কাৰণে 169টা আছে, টোটেল 184টা ভেকেঞ্চি আছে। তাৰমানে এইটো নহয় যে অকল গুৱাহাটীত আমাৰ অসমৰ পৰা 184টা কেণ্ডিডেটকে দিব, এইটো নহয়। পাছ কৰিব পাৰিলে আপোনালোকে বিভিন্ন জেগাত ইয়াত চাকৰি পাব, গোটেই অল ইণ্ডিয়া। কিন্তু অসমত বা অসমতহে মেইনলি আপোনালোকৰ ইমানটা ভেকেঞ্চি খালী হৈ আছে। পে' স্কেলটো যদি চাবলৈ যায়, টেকনিকেল গ্ৰেড 1 ছিগনেলৰ লেভেল 5 হয়, ইয়াত আপোনালোকৰ 29,200 টকা, আৰু টেকনিকেল গ্ৰেড 3ৰ লেভেল 2 হয়, ইয়াত আপোনালোকক 19,900 টকা আপোনালোকৰ চেলেৰী হিচাপে দিব। আৰু এইটো একদম বেছিক চেলেৰী হয়। ইয়াৰ লগত আপোনালোকৰ TA, DA, বাকী যিখিনি এলাৱেঞ্চেছ আছে গোটেইখিনি প্লাছ হ'ব, এড অন হৈ পেলাই এইটো এটা যথেষ্ট চেলেৰী হয়, যিটো আপোনালোকৰ ইয়াত অকল কেৱল বেছিক যিটো আপোনালোকৰ স্কেল থাকে সেইটোহে তেওঁলোকে দেখায় বা তেওঁলোকে দিয়ে। তো অকল 29,200 টকা বা 19,900 টকা নহয়, এইটো যথেষ্ট হেভি এটা চেলেৰী হ'ব। ইয়াত আপোনালোকৰ যিটো বয়সৰ সময়সীমা বিচাৰিছে সেইসকলৰ আপোনালোকৰ এজটো কেলকুলেট কৰিব 1 জুলাইলৈকে, আৰু টেকনিকেল গ্ৰেড 1ৰ কাৰণে ছিগনেলৰ কাৰণে 18 পৰা 33 বছৰ, আৰু টেকনিকেল গ্ৰেড 3 অৰ্থাৎ যিখিনি ITI ডিপ্ল'মা কৰি যাব তেওঁলোকৰ কাৰণে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হয়। ইয়াত অৰ্থাৎ আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ মই এইটো কাৰণে বাৰে প্ৰতি গৈ আছোঁ যাতে বহুতে মানে ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়। টোটেল পাৰ্চেণ্টেজ যদি চাবলৈ যায় আপোনালোকৰ 80% মানুহে ছাবস্ক্ৰাইব নকৰে, তেনেকৈ গুচি যায়। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা প্ৰদান কৰিছে। OBC NCL সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, ST SC সকলে 5 বছৰ পাব, PWBD আনৰিজাৰ্ভ EWS কেণ্ডিডেটসকলে 10 বছৰ, PWBD OBC সকলে 13 বছৰ, PWBD ST SC সকলে আপোনালোকৰ 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট বা এপ্লাই কৰাৰ লিংকটো আপোনালোকে আমাৰ ৱেবছাইটত পাব, যাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপোনালোকৰ টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে, তাত BSc ফিজিক্স, ইলেক্ট্ৰিকেল, কম্পিউটাৰ চায়েন্স, IT কৰাসকলে পাৰিব, অৰ্থাৎ যিসকলে 3 বছৰীয়া ডিপ্ল'মা বা ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। অৰ্থাৎ যিসকলে পলিটেকনিক পাছ কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব, আৰু ইঞ্জিনিয়াৰ যিসকল BE বা BTech কৰা তেওঁলোকেও আবেদন কৰিব পাৰিব। যিটো টেকনিকেল গ্ৰেড 3ৰ কাৰণে ভেকেঞ্চি ওলাইছে তাত আপোনালোকৰ মেট্ৰিক পাছ কৰাসকলে পাৰিব, কিন্তু লগত আপোনালোকৰ ITI ট্ৰেডৰ চাৰ্টিফিকেট লাগিব, NCVT SCVT, তেতিয়া আপোনালোকে পাৰিব। আৰু যিসকলে 12 পাছ কৰিও আপোনালোকৰ NCVT SCVT চাৰ্টিফিকেট অৰ্থাৎ ITI কৰিছে তেওঁলোকেও এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু কোন কোন বিভাগত পদ ওলাইছে, মানে এতিয়া NCVT SCVTৰে মেকানিকেল হওক, ৱেল্ডাৰ হওক, কোন ওলাইছে সেইখিনি আপোনালোকে আমাৰ ৱেবছাইটত এবাৰ ভিজিট কৰক, তাতে পাব। ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকৰ ST SC এক্স ছাৰ্ভিচমেন আৰু ফিমেল ট্ৰান্সজেণ্ডাৰ
EWS সকলে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব আৰু অল যিসকল কেণ্ডিডেট থাকিলে অৰ্থাৎ OBC আৰু জেনেৰেলসকলে 500 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। কিন্তু যদিহে আপোনালোকৰ এক্সাম চেণ্টাৰটো দূৰত পৰে বা আপোনালোকৰ হেৰি হয় তেতিয়া আপোনালোকৰ যিটো আপোনালোকৰ 400 টকা এটা ৰিটাৰ্ণ কৰি দিব, অৰ্থাৎ 500 টকা যিসকলে দিছে। ষ্টাৰ্টিং ডেট আবেদন মই যিহেতুকে কৈছোঁ 28 জুনৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 28 জুলাই পৰ্যন্ত টোটেল 1 মাহ সময় আপোনালোকৰ দিছে। আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আপোনালোকে চলি আছে আৰু মই কওঁ যে আপোনালোকে অতি সোনকালে কৰক, নহ'লে ৱেবছাইটৰ প্ৰব্লেম দিব বেছি লেটকৈ থাকিলে, কাৰণ পোষ্টটো বহুত ওলাইছে আৰু সেইবাবে বহুত কেণ্ডিডেটে আবেদন কৰিম বুলি থাকিব, পিছত প্ৰব্লেম হ'ব। সেইটো কাৰণে আগতীয়াকৈ আপোনালোকে আবেদন কৰি লওক। আৰু এইখিনিয়ে মেইন কথাখিনি। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত ধন্যবাদ। আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।